নমস্কাৰ, মোৰ নাম শ্ৰী শ্ৰী জয় মল্লিক। মই এইটো এটা লাইট লেম্প বনাইছিলোঁ, কাৰণ আমি ঘৰত যেতিয়া আমাৰ ঘৰত লাইট চলে যায়গৈ তেতিয়া আমাক কৰিবলৈ হোমৱৰ্ক দিয়ে তেতিয়া কৰিবলৈ অসুবিধা হয়। সেইকাৰণে মই ভাবিছিলোঁ ৱেষ্ট প্ৰডাক্ট দি কিবা এটা বনিব নেকি। তাৰপিছত মোৰ মনত আহিলে এটা লাইট বনাম ভাবিছিলোঁ। তাৰপিছত মই এইটো বনাবলৈ প্ৰথমত এটা বটল লৈছোঁ, তাক আগৰ পৰা কাটি তাৰপিছত লাইট এটা লগাই PVC পাইপ আৰু ষ্ট্ৰ' এটা লৈ তাৰপিছত বাকচ এটা লৈ ভিতৰত বেটাৰী সোমাই তাৰপিছত চুইচ লগাই এইটো কানেকশ্যন কৰি বনালোঁ। তাৰপিছত মোৰ ঘৰত যেতিয়া লাইট চলি যায় তেতিয়া কৰিবলৈ মোৰ সুবিধা হয়। তাৰপিছত মইতো স্কুললৈ আনিছিলোঁ, তাৰপিছত মোৰ ছাৰ বাইদেউ চাই মোক সহায় কৰি ক'লে ভাল হৈ গ'ল। মই যিটো বনাবলৈ ভাবিছিলোঁ, মোৰ ঘৰত এটা পেলনীয়া বক্স কৰা আছিল। তাৰপিছত এইটো ল'লোঁ মই। তাৰপিছত এটা বটল লৈছিলোঁ, তাৰ মুখা থকা ঠাইটো মই কাটিলোঁ। এইটো কিহেৰে কাটিলা তুমি? কেঁচিৰে কাটাৰ পিছত মোৰ ঘৰত এটা পেলনীয়া লাইটো আছে। এইটো কি লাইটৰ হয়? কি লাইটৰ? এইটো মোৰ এটা চাইকেল লাইট আছিলে, এইটো খাৰাপ হৈ গৈছিলে, বেয়া হৈ গৈছিলে। তাৰপিছত এইটো মই লাইটটো বেয়া হৈছিলে, লাইটটো বেয়া হ'ল। লাইটটো এইকাৰণে খুলি ইয়াত লগাই দিলোঁ। আৰু PVC পাইপৰ আমাৰ ঘৰত কাম হৈ আছিলে, PVC পাইপ এটা পৰি আছিলে, পেলনি এটা পৰি আছিলে। তাৰপিছত ল'লোঁ আৰু পাইপ এটা আছিলে, এইটো পেলনি আছিলে, ল'লোঁ। তাৰপিছত চুইচ মোৰ ঘৰৰ পৰা টৰ্চৰ পৰা ওলাই বেটাৰী এটা পেলনীয়া বেটাৰী আছিলে, মোবাইলৰ বেটাৰী। এই ভিতৰত তুমি এইটো কি লগাইছা? মোবাইলৰ বেটাৰীটো তোমাৰ ঘৰত এনেই আছিলে নে? তাৰপিছত এই বেটাৰীটোৰ পৰা তুমি এই এনেকুৱাকে এইটোতো কিবা এটা গৈছে ন, ইয়াৰ মাজেদি ৱায়াৰ এটা? ৱায়াৰ কানেকশ্যন কৰিছা। আৰু ৱায়াৰ কানেকশ্যন কৰি পিনে এইটো বাউণ্ডেৰীটো তুমি কিহেৰে এইটো দিছা? বক্সেৰে দিছা। এতিয়া তোমাৰ এইটো জ্বলে নে বস্তুটো? জ্বলে দেখোন। আচ্ছা, ভালেই হৈছে। তুমি ৰাতি এইটো ইউজ কৰিব পাৰা নাই পঢ়িবলৈ? বহুত ভাল কথা হৈছে। কিন্তু তুমি আৰু এটা কথা কৰিব পাৰিলে বেছি ভাল হয়। এইটোত এটা হোৱাইট এটা পেপাৰ যদি দিব পাৰা তেতিয়া ভাল হ'ব, তোমাৰ ৰিফ্লেকশ্যনটো ধুনীয়াকৈ আহিব, বুজিলা নাই? আৰু এই বস্তুটো যে বনাইছা ষ্টুডেণ্টবিলাকক, আৰু এইটো যে তুমি জইন কৰিলা, এইটো কেনেকৈ জইন কৰিলা? এইটো মই এটা আঠা কিনিছিলোঁ, তাৰ পৰা আঠাটো ইয়াৰ পৰা লগাই পাইপটো সোমাই তাৰপিছত তাৰটো এইফালে লৈ তাৰপৰা জইন কৰি বেটাৰীটো ঢাকি দিলোঁ। ঠিক আছে বাৰু দেই, থেংক ইউ।